Welcome to Ranjita's videos. মোৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ আজিৰ ভিডিঅ' হ'ব তোমালোকৰ অসমীয়া কিতাপৰ পাঠ 5ৰ গুৰু দক্ষিণা পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আলোচনা কৰোঁ। ক্ৰিয়াকলাপত চোৱা 1 নঙত দিয়া হৈছে পাঠৰ কাহিনী ভাগ নিজৰ কথাৰে কোৱা। তোমালোকে পাঠ ধুনীয়াকৈ পঢ়িবা আৰু লগতে ধুনীয়াকৈ তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা। 1 নং প্ৰশ্নৰ উত্তৰ। 2 নং প্ৰশ্নত দিয়া হৈছে ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে বহলাই কোৱা। আমাক ইয়াত ছবি দিয়া হৈছে আৰু আমাক প্ৰশ্ন সোধা হৈছে ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে। এবাৰ আমি কিতাপত চাওঁ, ঠিক আছে। কিতাপত চোৱা, দেখিছা নহয় ছবি ইয়াত দিয়াই হৈছে। এতিয়া আমি লিখিম। 2 নং উত্তৰত লিখিবা তোমালোকে ছবিখনত বেদকণ্ঠই সত্যব্ৰতৰ পৰা জ্ঞান গৰ্ভ কথা শুনি থকা অংশটো প্ৰকাশ পাইছে, ঠিক আছে। 3 নং প্ৰশ্নত চোৱা শব্দৰ অৰ্থ শিকি লোৱা। শব্দৰ অৰ্থ দিয়া হৈছে, ঠিক আছে। তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা মুখস্থ কৰিবা কিতাপৰ পৰা। এতিয়া আমি 4 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 4 নঙত চোৱা উত্তৰ দিয়া ক ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। 4ৰ কৰ উত্তৰত লিখিবা ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল নালন্দা আৰু তক্ষশিলা। প্ৰশ্ন চোৱা লুইত দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল। খৰ উত্তৰ চোৱা লুইত দাঁতি নগাঁও জিলাৰ শিলঘাট ঠাইত এখন বিশ্ববিদ্যালয় আছিল। কিতাপত চোৱাচোন এবাৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইত দাঁতিত এনেকুৱা এখন বিশ্ববিদ্যালয় আছিল, ঠিক আছে। ইয়াৰে পৰাও তোমালোকে বানান চাই লিখিব পাৰিবা। গ প্ৰশ্ন চোৱা বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি। উত্তৰত লিখিবা বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম বেদকণ্ঠ, ঠিক আছে। ঘৰ প্ৰশ্ন চোৱাচোন ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল। ইয়াত ছাত্ৰসকলে দিয়া হৈছে, হয়নে। ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল। উত্তৰত লিখিবা ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ বা ধনী মানুহৰ ওচৰলৈ গৈ খুজি মাগি যি পাইছিল তাকে গোটাই আনি গুৰুৰ চৰণত গুৰু দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰ নগৰলৈ যাব লগা হৈছিল। প্ৰশ্ন চোৱা গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰৰে গ্ৰহণ কৰিব নোৱাৰিলে। উত্তৰ চোৱা গুৰুৰ পৰামৰ্শ সত্যব্ৰত ছাত্ৰৰে গ্ৰহণ কৰিব নোৱাৰিলে, অথবা গুৰুৰ পৰামৰ্শ সত্যব্ৰত ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰথম প্ৰশ্ন চোৱা প্ৰকৃত গুৰু দক্ষিণা কোনে দিব পাৰিলে। উত্তৰ চোৱা প্ৰকৃত গুৰু দক্ষিণা সত্যব্ৰতে দিব পাৰিলে। 5 নঙত চোৱাচোন চমু উত্তৰ দিয়া ক গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল। 5 নং কৰ উত্তৰৰ কাৰণে কিতাপত চোৱাচোন এদিন বেদকণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক'লে বাছাহঁত মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো টুটি আহিছে, তহঁতক ইমান দিনে পঢ়াই শুনাই সুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ, এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দেহক, ঠিক আছে। ইয়ালৈকে তোমালোকে উত্তৰ লিখিবা। প্ৰশ্ন চোৱা ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল। উত্তৰৰ কাৰণে কিতাপত চোৱা গুৰুৱে ক'লে অথবা গুৰুৱে পৰামৰ্শ দিলে খুজি মাগি বেছি ধন গোটোৱাটো উজু নহয়, এতেকে ধনী মানুহৰ পৰা ডকা হকা দি ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি, কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি আৰু কাষেদি কোনো ধনী সাউদ গলে ততালিকে তেওঁৰ পৰা যি ধন পাব কাঢ়ি লবি, ঠিক আছে। তোমালোকে কিতাপৰ পৰা লিখি ল'বা ইমান। 5ৰ গ প্ৰশ্ন চোৱা গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে।
গৰ উত্তৰত লিখিবা গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰিলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্যে ওলাই গ'ল। ঘ প্ৰশ্ন চোৱা গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে? ঘৰ উত্তৰত তোমালোকে লিখিবা কিতাপত চোৱা গুৰুৱে আনন্দ মনেৰে অনুমতি দিয়াত সত্যব্ৰতে ক'লে আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ। নেক্সট পেজত যাবা। গুৰুদেৱ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঠিক আছে, ইয়ালৈকে লিখিবা। ২ নং প্ৰশ্ন চোৱা কোনে কাক কেতিয়া কৈছিল লিখা। ক বাছাহঁত মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনৰ টুটি আহিছে, তহঁতক ইমান দিনে পঢ়াই শুনাই সুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। ৬ কৰ উত্তৰত লিখিবা উক্ত কথাষাৰ গুৰু বেদকণ্ঠই ছাত্ৰসকলক গুৰু দক্ষিণা আনিবৰ বাবে দিয়াৰ সময়ত কৈছিল। শ প্ৰশ্ন চোৱা আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে, এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনিম অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। শৰ উত্তৰত লিখিবা উক্ত কথাষাৰ ছাত্ৰসকলে গুৰু বেদকণ্ঠক কৈছিল। গুৰুৱে ছাত্ৰসকলক গুৰু দক্ষিণা হিচাপে ধন সোণ গোটাবলৈ পৰামৰ্শ দিওঁতে এই কথাখিনি তেওঁলোকে কৈছিল। গ প্ৰশ্ন চোৱা আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। গৰ উত্তৰত লিখিবা উক্ত কথাষাৰ গুৰুৱে ছাত্ৰসকলক গুৰু দক্ষিণাৰ বাবে ধন সোণ গোটাই অনাৰ উপায় দিছিল। তেতিয়াই সত্যব্ৰতে গুৰুক উক্ত কথাষাৰ কৈছিল। ৭ নং প্ৰশ্ন চোৱা সাধুটো নিজৰ কথাৰে চমুকৈ লিখা। তোমালোকে সাধু ধুনীয়াকৈ পঢ়িবা আৰু লিখিবলৈ যত্ন কৰিবা। ৮ নং প্ৰশ্ন চোৱা তলৰ কথাখিনিৰ মূল ভাৱ লিখা। আমাক ইয়াত মূল ভাৱ লিখিবলৈ দিয়া হৈছে। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ শিৱ তেওঁ পৰম সুন্দৰ। উত্তৰ চোৱা তোমালোকে উক্ত কথাখিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে ভগৱান সকলোতে থাকে, তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই, তেওঁৱেই হৈছে সৰ্বশক্তিমান, তেওঁতকৈ আৰু শক্তিশালী কোনো নাই, তেওঁ সকলোকে জানে, তেওঁ সত্য, তেওঁৱেই শিৱ আৰু পৰম সুন্দৰ। ঠিক আছে, তোমালোকে ইয়াৰে পৰা উত্তৰ নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ। খ চোৱা ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ কিছুমান প্ৰশ্ন দিয়া হৈছে। ৯ নং প্ৰশ্ন পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। পাঠৰ পৰা জুৰীয়া শব্দ আমাক বিচাৰি উলিয়াই লিখিবলৈ দিয়া হৈছে যেনে খুজি মাগি। বাকী আমি এতিয়া আলোচনা কৰিম। ধন সোণ আমন জিমন ভাল বেয়া ডকা হকা থোকা থুকি। কিতাপতে আছে, কিতাপৰ পৰাই উত্তৰ দিছোঁ মই। ঠিক আছে। ১০ নং প্ৰশ্ন চোৱা তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। আমাক ইয়াত সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে। ধনী চহকী, ধনীক আমি ধনীৰ চহকীও কওঁ হয়নে। দক্ষিণা মানে দান, উজু মানে সহজ, টুটি যোৱা মানে কমি যোৱা, ডাঙৰ মানে বৃহৎ। তোমাৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ। ১১ নং প্ৰশ্ন চোৱা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিয়া হৈছে। আনন্দ মানে বিষাদ, ধনী মানে দুখীয়া, গুৰু মানে ছাত্ৰ অথবা শিষ্য, উজু মানে কঠিন, প্ৰাচীন মানে আধুনিক। তোমালোকেও লিখি ল'বা। ঠিক আছে। নিজৰ ১২ নঙত চোৱাচোন উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা। উদাহৰণ দিয়া হৈছে বিশেষণত প্ৰখ্যাত বিশেষ্যত বিশ্ববিদ্যালয়। ঠিক আছে, আমাক বিশেষ্যত ইয়াত উদাহৰণ দিয়াই হৈছে। আমি ইয়াত বিশেষণত উত্তৰ লিখিম। পণ্ডিত বিদগ্ধ, মানুহ ধনী, হাতী প্ৰকাণ্ড, গ্ৰন্থ মহৎ, মহিলা সৰবৰাহী, আম মিঠা, শুৱলা মাত। ঠিক আছে, অথবা বিদগ্ধ পণ্ডিত, ধনী মানুহ, প্ৰকাণ্ড হাতী, মহৎ গ্ৰন্থ, সৰবৰাহী মহিলা, মিঠা আম, শুৱলা মাত। কিতাপত লিখিলে মৰমৰ ছাত্ৰ ছাত্ৰী কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। তোমালোকে বুজি পাবা বুলিহে মই কলম ব্যৱহাৰ কৰিছোঁ। আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। তোমালোকে লাইক কৰিলে মই বুজিম যে তোমালোকক ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হৈছে বুলি, কিয়নো মোৰ কমেণ্ট অফ থাকে। তোমালোকে লাইক কৰিলে
মই বুজিম যে তোমালোকে ভিডিঅ' চাইছা আৰু তোমালোকক ভিডিঅ' ভাল লাগিছে বুলি। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।